কিদৰে আগবাঢ়িছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আজি এছআইটিৰ বৈঠক অনুষ্ঠিত হ'ব ৰাজ্যৰ 15 গৰাকী হাই ভোল্টেজ ব্যক্তিৰে আজি বৈঠকৰ আহ্বান জনাইছে এছআইটিয়ে সিআইডিৰ সৈতে বৈঠকত বহিব ৰাজ্যৰ 15 গৰাকী বিশিষ্ট ব্যক্তি ইতিমধ্যে ৰাজ্যৰ 15 গৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছে সিআইডিয়ে কিন্তু তাৰ মাজতে এতিয়া দুটা ভাগত বিভক্ত হৈছে সিআইডি তথা এছআইটি বৈঠকলৈ নিমন্ত্ৰণ জনোৱা 15 গৰাকী ব্যক্তি কেইগৰাকীমান ব্যক্তিয়ে বৈঠকত উপস্থিত নথকাৰ সিদ্ধান্ত লৈছে আনহাতে কেইগৰাকীমান ব্যক্তিয়ে উপস্থিত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হাই ভোল্টেজ এতিয়া যি বৈঠক অনুষ্ঠিত হ'ব হাই ভোল্টেজ বৈঠকক লৈ ৰাজ্যৰ বিশিষ্ট যি 15 গৰাকী ব্যক্তিক নিমন্ত্ৰণ জনাইছিল সেই 15 গৰাকী ব্যক্তি দুটা ভাগত বিভক্ত হোৱা পৰিলক্ষিত হৈছে তদন্তৰ খাতিৰত ৰাজ্যৰ কেইবাগৰাকীও সেই 15 গৰাকী ব্যক্তিৰ ভিতৰত কেইবাজনো ব্যক্তিয়ে উপস্থিত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো উপস্থিত থকাৰ লগে লগে তাৰ যিখিনি তথ্য আছে সেইখিনি ৰাজহুৱা কৰিব লাগিব আৰু ৰাজহুৱা কৰাৰ লগে লগে তদন্তত অসুবিধা হ'ব পাৰে বুলি ভাবি এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেইবাগৰাকীও ব্যক্তিয়ে ইতিমধ্যে সেই বৈঠকত উপস্থিত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আসুৰ নেতৃত্বই ইতিমধ্যে নিৰ্দেশনা যোগে তথা পত্ৰ যোগে এছআইটিৰ বৈঠকত উপস্থিত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আসুৰ নেতৃত্বই জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ এছআইটি তথা সিআইডিৰ বৈঠকক লৈ দুটা ভাগত বিভক্ত হৈছে ৰাজ্যৰ 15 গৰাকীকৈ বিশিষ্ট ব্যক্তি ইতিমধ্যে বৈঠকত উপস্থিত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেইবাগৰাকীও ব্যক্তিয়ে আসুৰ নেতৃত্বই বৈঠকত উপস্থিত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তদন্তৰ খাতিৰত জ্যেষ্ঠ অধিবক্তাৰ যে জৰিয়তে অধিবক্তাৰ আহ্বান মৰ্মে এই গ্ৰহণ কৰাৰ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে আসুৰ নেতৃত্বই ইতিমধ্যে এছআইটি লৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিছে আসুৰ নেতৃত্বই প্ৰেছ বিবৃতি যোগে জনাইছে আসুৰ নেতৃত্বই এই কথা জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাব বিচাৰিছো এই সম্পূৰ্ণ খবৰ আজি ৰাজ্যৰ 15 গৰাকী হাই ভোল্টেজ ব্যক্তিক লৈ তদন্ত আজি হাই ভোল্টেজ ব্যক্তিক লৈ এছআইটি বৈঠক এছআইটি তথা সিআইডিৰ বৈঠক অনুষ্ঠিত হ'ব ৰাজ্যৰ 15 গৰাকী হাই ভোল্টেজ ব্যক্তিক আমন্ত্ৰণ জনাইছে তদন্ত এছআইটিৰ যি হাই ভোল্টেজ বৈঠকৰ বাবে আজি ৰাজ্যৰ 15 গৰাকী বিশিষ্ট ব্যক্তিৰে সিআইডিৰ বৈঠকক লৈ দুটা ভাগত বিশিষ্ট ব্যক্তিসকল বিভক্ত হৈছে বুলি জানিব পৰা গৈছে এছআইটি বৈঠকলৈ কোন যাব কোন নাযায় এগৰাকীমান ব্যক্তিয়ে ইতিমধ্যে বৈঠকত উপস্থিত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্টত কি আছে এছআইটিৰ তদন্ত কোন পৰ্যায়ত আছে কেনেদৰে এছআইটিৰ তদন্ত চলি আছে সকলোখিনি জনাবৰ বাবে এছআইটিয়ে 15 গৰাকীকৈ ৰাজ্যৰ 15 গৰাকী ব্যক্তিক সিআইডিৰ সৈতে বৈঠকৰ বাবে নিমন্ত্ৰণ জনাইছিল আৰু সেই বৈঠকত এতিয়া উপস্থিত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেইবাগৰাকীও ব্যক্তিয়ে আসুৰ নেতৃত্বই ইতিমধ্যে বৈঠকত উপস্থিত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনাৰ তদন্ত কৰা এছআইটি বৈঠকত অংশ নলয় আসুৱে এছআইটি বৈঠকলৈ আমন্ত্ৰণ জনোৱা আসুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মা উপস্থিত নাথাকে এছআইটিৰ বৈঠকত ঘোষণা কৰিছে ইতিমধ্যে আসুৱে উপস্থিত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰি আসুৱে লিখিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত এছআইটিয়ে আহ্বান জনোৱা আলোচনাত অংশ নলয় সদৌখন ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই দুখীয়া যাতে এই আলোচনাৰ পৰা আদালতত নিজৰ পক্ষে আইনী সুবিধালৈ সাৰি যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ছাত্ৰ সন্থাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ছাত্ৰ সন্থাই ইতিমধ্যে এই আলোচনাত অংশ নোলোৱাৰ সিদ্ধান্ত অৱগত কৰি এছআইটিলৈ চিঠি প্ৰেৰণ কৰিছে ছাত্ৰ সন্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু বিশিষ্ট আইনজ্ঞৰ পৰামৰ্শ মতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে এছআইটি মুৰব্বী শ্ৰী মুন্না প্ৰসাদ গুপ্তালৈ এই সন্দৰ্ভত প্ৰেৰণ কৰা চিঠিত কোৱা হয় যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ন্যায় বিচাৰি সমগ্ৰ অসমৰ জনসাধাৰণে এছআইটিৰ মুখলৈ বাট চাই আছে ছাত্ৰ সন্থায়ো নিজৰ মত স্পষ্টভাৱে প্ৰকাশ কৰি আহিছে যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব প্ৰাণৰ শিল্পীগৰাকীৰ অস্বাভাৱিক মৃত্যু সন্দৰ্ভত ক্ষীপ্ৰ পানী নসৰকা তদন্ত হ'ব লাগিব এছআইটিয়ে সাক্ষ্য প্ৰমাণসহ এনে এখন কটকটীয়া চাৰ্জশ্বিট প্ৰস্তুত কৰক যাতে আইনৰ সুৰুঙাৰে দোষী সাৰি যাব নোৱাৰে দুখীয়া কঠোৰতম দৃষ্টান্তমূলক শাস্তি পাবই লাগিব এছআইটিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আলোচনা কৰিবলৈ ছাত্ৰ সন্থাৰ সভাপতি সাধাৰণ সম্পাদক আৰু মুখ্য উপদেষ্টাক আমন্ত্ৰণ কৰিছে আন কেইবাগৰাকীও ব্যক্তিক এই আলোচনালৈ আমন্ত্ৰণ জনোৱা বুলি সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰা হৈছে
ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰে পৰা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি প্ৰমুখ্যে দোষীসকলৰ কঠোৰ শাস্তি দাবী জনাই আহিছে। প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ সংগ্ৰাম সমনত ছাত্ৰ সন্থা জুবিন গাৰ্গৰ পক্ষত। তেনে প্ৰেক্ষাপটত SITৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত ছাত্ৰ সন্থা আলোচনাত মিলিত হলে দোষী পক্ষই আদালতত তদন্তৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন তুলিব পাৰে। আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ অজুহাত পাব পাৰে। আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ অজুহাত বিচাৰিব পাৰে। সেই সুযোগ জাতীয় শত্ৰুসকলক দিয়াৰ প্ৰশ্নই আহিব নোৱাৰে। সেয়েহে SITৰ আমন্ত্ৰণ ক্ৰমে আলোচনাত অংশ লোৱাৰ পৰা বিৰত থাকিবলৈ ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও আন কেইবাগৰাকীও ব্যক্তিয়ে ইতিমধ্যে এই আলোচনাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। SITৰ আলোচনাত উপস্থিত নাথাকে অনুৰাধা শৰ্মা পূজাৰী, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়েও আলোচনাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সাংবাদিক ৰাজদীপ বাইলুং বৰুৱাইও এই আলোচনাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আলোচনাত উপস্থিত নাথাকে ৰাহুল গৌতম শৰ্মা। এই মুহূৰ্তৰ সবিশেষ খবৰ। অসম আৰক্ষী যি বিশেষ বৈঠকৰ আয়োজন কৰিছিল ৰাজ্যৰ 15গৰাকী ব্যক্তিৰ সৈতে বিশিষ্ট ব্যক্তিৰ সৈতে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত SITৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত SITৰ বৈঠক আয়োজন কৰিছিল আৰু সেই বৈঠকলৈ ৰাজ্যৰ 15গৰাকী বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ জনাইছিল CIDয়ে। আৰু 15গৰাকী ব্যক্তিৰ ভিতৰত এতিয়া আছুৰ নেতৃত্ব অনুৰাধা শৰ্মা পূজাৰী, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, সাংবাদিক ৰাজদীপ বাইলুং বৰুৱা আৰু ৰাহুল গৌতম শৰ্মাই অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তদন্ত প্ৰক্ৰিয়াৰ যাতে কোনো সুৰুঙা নাথাকে আৰু এই বৈঠকত অংশগ্ৰহণ কৰাৰ পাছত যাতে দুখীয়া সাৰি যাবৰ বাবে এটা সুৰুঙা লাভ কৰিব নোৱাৰে, তাৰ বাবে সেই প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে আলোচনাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ কেইবাগৰাকী ব্যক্তিয়ে।